বৰি কত মৰি আছা গনো এখিলা হা দেখিছ বুপা দেখিছনে তোৰ ঘনিয়াৰক হা কিমান সময় পৰা চিঞৰি আছো আহিছেনে তাই এবাৰমান হা যিয়ে পুৰি ভাজিখিনি দি থৈ গ'ল আৰু আকৌ সুধিবহি নালাগে নে মা তাকে চাই আছো এই কাণ্ডৰ কাৰখানাবোৰ ময়ো চাই আছো মাতাচোন আকৌ এবাৰ মাত দিয়া কত মৰি আছে গৈ জানো বৰি তই শুনিছনে নাই হা কত মৰিলি হেৰ মা মাতি আছিলে নেকি কি ককচোন কি হল হা কি ককচোন কি হল তোক যে তেতিয়া পৰা চিঞৰি আছো কত মৰি আছিলি গো মানে হা বস্তু দি থা মানে ওচৰত থাকিব লাগে বুলি নাজানো সবজি লৈ আহ আমাৰ কাৰণে মা সবজি নাইকিয়া হল নহয় যিখিনি আছিলে ছোৱালী তিনজনীকো দিলো সিহঁত তিনজনীও কালিৰ পৰা তেনেকৈ ভালকৈ একোটা খোৱা নাই যে সেইবাবে সবজি সিহঁতকো দিলো মা আপোনালোককতো দিছিলোৱে আৰু নাই নহয় ৰ'ব মই আচাৰ অলপকে লৈ আহি দিওঁ নহ'বা মা আচাৰৰ সৈতে খাব সবজি শেষ হ'ল মা কি তই কি কথা ক'বলৈ আহিছ হা তই সেইকেইজনীক খোৱালি হা আমাক আৰু সবজি লাগিব বুলি মাথাত মাল নাই নেকি মোৰ ল'ৰাটোক সবজি দিব লাগে নে তই সেইকেইজনীক খুৱাব লাগে আপত কিজনী বুজা কিজনীক সেইকেইজনীক খুৱাই খুৱাই ডাঙৰ কৰি কিডাল লাভ হ'ব সেই বুজা কিজনীটো জন্ম দিলিয়ে এতিয়া আকৌ ভাগৰ সোপাও খুৱাই থাক সিহঁতে নাখালে মৰি নাযায় নহয় তই সুধিব লাগিছিলে নাই মোৰ ল'ৰাটোৱে এতিয়া কিহে খাব সবজি শেষ হৈ গ'ল দেখিছ নাই গিয়ৰ ধান্দা নাই জীয়েৰ হাতৰ ধান্দাহে খালি দেখিছ বুপা দেখিছতো ঘনীৰৰ কাণ্ড দেখিছতো তোক গুৰুত্বই নিদিয়ে বুজিছ সেইকেইজনীকহে গুৰুত্ব দিয়ে সেই বুজা কেইজনী আপদ কেইজনীক ল'ৰা এটাতো জন্ম দিব নোৱাৰিলে সেইকেইজনী জন্ম দিলে দি এতিয়া সেইকেইজনী আপদহে হৈছে মানে তোক গুৰুত্বই নিদিয়ে দেখিছ এতিয়া সবজি নাইকিয়া হ'লে কিহে খাবি আচাৰে খাবি আমি আচাৰে খাব লাগে সেইকেইজনীয়ে সবজি খাব একদম নহয় দেখিব মন নাযায় তই কিবা এটা কথা ক এনেকে হ'লে কিন্তু নহ'ব কৈ দিছো মা মই দেখি আছো নহয় এই কাণ্ডবোৰ মই দেখি আছো তুমি মোক ক'ব নালাগে মই গম পাই আছো এই মানে মতি গতি কি ইহঁত কিজনীক বেছি গুৰুত্ব দিবলৈ আহে এইবাৰ চাম নহয় এইবাৰ যদি ল'ৰা এটা জন্ম দিব নোৱাৰে তেতিয়াহে এক মজা দিম এইখন ঘৰৰ পৰাই বাহিৰ কৰি দিম চাই থাকা তুমি মা তাকে শুনিছা নহয় বাবাই কি কৈছে শুনিছনে নাই এইবাৰ যদি ল'ৰা সন্তান দিব নোৱাৰিলি তেতিয়া চাবি তোক ময়ো খুদাই নেৰিম তিনিজনীকে দিলি ছোৱালী আমাৰ টেটুত লগালি আৰু এতিয়া এইবাৰ যদি ল'ৰা দিব নোৱাৰ চাই ল'বি নিজে ওলাই যাবি ঘৰৰ পৰা বুজিছ খুদাই নেৰিম তোক তেতিয়া তোক বোৱাৰী কৰি আনিছিলোঁ ছোৱালী দিবলৈ কাৰণে ল'ৰা সন্তান বিচাৰি আমাৰ বংশ আগুৱাই যাব কেনেকৈ তই যদি ল'ৰা দিবই নোৱাৰ এইবাৰ ওলাই যাবি ঘৰৰ পৰা মই বাবাৰ কাৰণে বেলেগ বিয়া পাতিম বুজিলি নহয় আপোনালোকে ছোৱালীকেইজনীক বাৰু কিয় দেখিব নোৱাৰে মই কি জানোনো মোৰ ল'ৰা হ'বনে ছোৱালী হ'ব মোৰ গাতনো কি দুখ কওকচোন আপোনালোকে সদায় মোৰ ছোৱালীকেইজনীক কিয় গালি দি থাকে আৰু এতিয়া মই কি হয় কেনেকৈ কম কওকচোন আপুনি নিজৰ ছোৱালীকেইজনীক কিয় বেয়া পায় সেইকেইজনী জানো আপোনাৰ ছোৱালী নহয় আৰু মা আপুনিতো এগৰাকী মাইকী মানুহ নিজে মাইকী মানুহ হয় ছোৱালী কিয় বেয়া পায় মা আজিকালি ল'ৰা ছোৱালী বুলি কি কথা আছে ভাল মানুহ কৰিব পৰাটোহে কথা আপোনালোকে কিয় সদায় মোক ল'ৰাৰ কাৰণে ইমান অত্যাচাৰ কৰি থাকে আৰু মোৰ ছোৱালীকেইজনীকো ইমান অত্যাচাৰ কৰে সিহঁতক ভালকৈ খাবলৈ নিদিয়ে সিহঁতে নাখায় নবৈ কেনেকৈ জীয়াই থাকিব মা সিহঁতক কিয় বুজা বুলি ভাবেনো আপোনালোকে বুজা বুলি ভাবা নহয় সিহঁতে বুজা হয়ে বুজিছ কথা ক'বলৈ আহিছে যা এতিয়া আমাৰ চকুৰ আগৰ পৰা আঁতৰ সবজি নাই যদি কিবা এটা বনাই পেলাই আন আমাৰ কাৰণে যা নিজে বনাব নোৱাৰো যদি সেইকেইজনীক লগাই দে এনেই বহি খুৱাব নোৱাৰো নহয় সিহঁতক তই শুনিছনে নাই মায়ে কি কৈছে নাযাওঁ কিয় ভেবা লাগি চাই আছো যে কুলক্ষণ এনীজনী ল'ৰাও দিব নোৱাৰে আকৌ তাই মদটোও বেছি কৈছনে নাই এইখিনিৰ পৰা যা হ'ব দিয়ক মই কিবা এটা বনাই আনি আছো অকণমান ৰ'ব বাবা এইবাৰ কিন্তু সঁচাকে যদি ল'ৰা দিব নোৱাৰে তাইতো এতিয়া কেইমাহ হ'ল বা 3 মাহ 4 মাহমান হ'ল চাগে হয় এইবাৰ যদি তাই ল'ৰা দিব নোৱাৰে তই কিন্তু আকৌ বিয়া পাতিব লাগিব দেই বাবা মই ছোৱালী চাম তই আকৌ এবাৰ বিয়া পাতিব লাগিব এইজনীক ঘৰৰ পৰা বাহিৰ কৰিব লাগিব কৈ দিছো শুনিছনে নাই মা ঠিকে কৈছা তুমি ময়ো সেইটোকে ভাবি আছো এইবাৰ কি হয় চাই লওঁ নহবা এক ৰাখি একো লাভ নাই মা সঁচাকে ময়ো আকৌ বিয়া পাতিম এইজনীক তিনিজনী জীয়েকৰ লগত উলিয়াই দিম ঘৰৰ পৰা বাপেকে মা তুমি ইমানবোৰ কাম কৰি ফুৰিছা এইটো অৱস্থাত মই কৰিম দিয়া মোক কোৱাচোন কি কাম বাকী আছে মা মই কৰি দিম দিয়া তোমাক সহায় কৰি দিম আকৌ নালাগেও মাজনী তোমালোক ইমান সৰু হৈ আছা একো কাম কৰিব নালাগে মই পাৰিম দিয়া মোৰ কষ্ট হোৱা নাই নহয় তোমালোকে কিতাপ পঢ়াগৈ যোৱা মই কাম কৰিম যোৱা তোমালোকে কষ্ট কৰিব নালাগেও মাজনী ইমান সৰু হৈ আছা তোমালোক যেতিয়া ডাঙৰ হ'বা তেতিয়া মোক কাম কৰি দিবা দেই এতিয়া যোৱা কিতাপ পঢ়াগৈ যোৱা কিন্তু মা আমি এতিয়া ডাঙৰ হৈছো নহয় তোমাক সহায় কৰিব পৰাকৈ আমাক কোৱা না আমি কাম কৰি দিম
গোসানীহঁত তোমালোকে যে মোৰ দুখটো বুজি পাইছা সেইটোৱে যথেষ্ট আই নালাগে কাম কৰিবলৈ যোৱা তোমালোকে কিতাপত বহাগৈ তোমালোকে পঢ়ি শুনি ডাঙৰ মানুহ হ'ব লাগিব নহয় ভাল মানুহ হ'ব লাগিব মাজনীহঁত তোমালোকে পঢ়াগৈ যোৱা মই যেতিয়া নোৱাৰা হ'ম কাম কৰিবলৈ তেতিয়া কৰি দিবা এতিয়া কৰিব নালাগে যোৱা ডাঙৰ মাজনী ভণ্টিহঁতক লৈ পেলাই যোৱা ৰুমত কিতাপকেইখন উলিয়াই লোৱাগৈ যোৱা কিন্তু মা তুমি আমাক কিতাপ পঢ়িবলৈ দিয়া কিন্তু আমি যদি কিতাপ পঢ়ি থাকো দেউতাই গৈ পেলাই আমাক গালি পাৰে পঢ়িবলৈ নিদিয়ে দেখোন কাম কৰিবলৈ পঠাই দিয়ে সেইকাৰণেহে কৈছো তোমালোকক কাম কৰি দিব লাগে যদি কোৱা মা কৰি দিম নহয় দেউতাই আমাক কিয় এনে গালি দিয়েনো আমিতো কাম কৰিম নহয় কাম কৰিব দিলে তুমি আকৌ কামেই কৰিব নিদিয়া এফালে দেউতাই গালি দি থাকে আকৌ তুমি কাম কৰিব আহিলেহে গালি দিয়া মা আমি কি কৰিম তেন্তে হ'লে হয় নেকি মাজনী হ'ব দিয়া দেউতাই এনেই খঙত কয় দেউতাৰ কথাবোৰ নধৰিবা দেই মাজনী দেউতাই এনেইহে কয় মুখতে তোমালোকক এনে বহুত মৰম কৰে গম পাইছা একো নহয় দিয়া কাম শিকিবৰ কাৰণে কয় আৰু কিন্তু এতিয়া দেউতা ঘৰত নাই নহয় তোমালোকে পঢ়াগৈ যোৱা কাম কৰিব নালাগে মই কৰিম নহয় দেউতা নাই এতিয়া ভালকে পঢ়াগৈ যোৱা মাজনী ৰবা মই কিবা এটা বনাব লাগিব নহবা তোমালোকেও খাবা নেকি হ'ব দিয়া মই কিবা এটা বনাই আনিম তোমালোকে পঢ়াগৈ যোৱা হ'ব যোৱা মা আমিও খাম আমালৈও আনিবা আমাৰো ভোক লাগিছে মা হ'ব দিয়া যোৱা পঢ়াগৈচোন মই কিবা এটা বনাই লৈ যাম যোৱা হ'ব মা কি বনাই দিম এতিয়া বাৰু ছোৱালীকেইজনী সিহঁতৰ বোলে ভোক লাগিছে মায়েতো এতিয়া গালি পাৰিব কিবা বনাব গ'লে মাহঁতকতো বনাই কৰি দিলোঁ ছোৱালীকেইজনীক দিবলৈ নিদিয়ে মায়ে হিচাপ কৰি কৰি বস্তু উলিয়াই দিয়ে পাকঘৰত এতিয়াচোন তেনেকৈ একোৱে নাই কি বনাই খুৱাম ইহঁতক মাক খুজিব গ'লেও এতিয়া কিয় লাগে বুলি ক'ব আৰু ছোৱালীকেইজনীৰ কাৰণে বনাব বিচাৰিছোঁ বুলি ক'লে গালিয়ে পাৰিব সিহঁতৰ ভোক লাগিলেও মই কিবা এটা বনাই দিব নোৱাৰোঁ নিজৰ মতে মাহঁতে চাউল দালি চব লুকুৱাই লুকুৱাই থৈছে সিহঁতক হ'লে বনাই বনাই দিব লাগে মোৰ ছোৱালীকেইজনীয়ে খাব নালাগে নেকি কিবা মাহঁতে কিয় বুজি নাপায় বাৰু মাক মই এতিয়া কি বুলি খোজোংগৈ নাই ক'বই লাগিব ছোৱালীকেইজনীক মই ভোকত ৰখাব নোৱাৰোঁ নহয় মাকজনী থাকোঁতে কিবা এটা বিচাৰোঁগৈ শাক চব্জিও চব তলা মাৰি থৈছে যেতিয়া সময় হয় তেতিয়াহে হিচাপ কৰি কৰি উলিয়াই দিয়ে আৰু এতিয়া মই কি বিচাৰোঁ বাৰু যাওঁ মা ওচৰলৈকে কিবা এটা বিচাৰি কৰি হ'লেও বনাই দিবই লাগিব ছোৱালীকেইজনী ভোকে লঘোণে কেনেকৈ থাকিব ইমান সৰু সৰু ছোৱালী মা ওচৰৰ পৰা আহোঁগৈ কিবা এটা দিয়ক বুলিয়ে ক'ম তেওঁ মানুহ যদি হয় বুজি পাব মোৰ ছোৱালীকেইজনীৰ দুখটো ছোৱালী হ'ল বুলি ইমান বেয়া নে কিয় দেখিব নোৱাৰে সিহঁতক মই বুজি নাপাওঁ সিহঁতেচোন ইমান ভাল পায় আইতায়েকহঁতক দেউতাকক কিন্তু তেওঁলোকে কিয় ছোৱালীকেইজনীক দেখিব নোৱাৰে বাৰু ল'ৰাইহে খুৱাব ছোৱালীয়ে নোখোৱাব নেকি ভগৱান সেইবোৰ কি নিয়ম বনাইছা তুমি মা মা কি হ'ল হা টিভি চাই আছো দেখা নাই ডিষ্টাৰ্ব দিবলৈ পাই গ'লিহি কি হ'ল ক মা মই মানে ডিষ্টাৰ্ব দিবলৈ অহা নাই মানে মা ছোৱালীকেইজনী বোলে বহুত ভোক লাগিছে সিহঁতে কিতাপ পঢ়ি আছে কিবা এটা বনাই দিব লাগিছিলে মা আপুনি ষ্টক ৰুমৰ চাবিটো দিব নেকি মা চাউল দালি কেইটামানকে উলিয়াই খিচিৰি অকণকে বনাই দিলোঁ হয় মানে সিহঁতে ভোক লাগিছে যে মা কি কি কথা ক'বলৈ আহিছ হা কি কথা কৈছ তই তোক মই ষ্টক ৰুমৰ চাবি দিম তোক মই ষ্টক ৰুমৰ চাবি কোনদিনাখন দিলোঁ হা কি কথা ক'বলৈ আহিছ না ভূত নাচুত কথা আৰু চাউল দালি উলিয়াই দিম তোক মই এইটো সময়ত যিটো সময়ত বনাইছিলি সেইটো সময়তচোন দিছই সিহঁতক আকৌ এতিয়া কিহৰ কাৰণে বনাব লাগে সিহঁতৰ কিহৰ ইমান ভোক লাগে হা কাম বন নাই খালি খাওঁতে দিনবোৰ যাব কেইটা কাম কৰে খালি আমাৰ আপদ গোট খাইছে তই কেইটকা ইনকাম কৰিছ হা সিহঁতকেইজনীক তিনিজনীকে ছোৱালী পঢ়ি থাকিবলৈ তই কেইটকা ইনকাম কৰিছ হা নিদো মই যা পানী গিলাচ খুৱাই দেগৈ ভোক মৰি যাব যা আঁতৰ হ মই দিব নোৱাৰোঁ একো চাউল দালি খৰচ কৰিব নোৱাৰোঁ এতিয়া একেবাৰে ৰাতি বনাবি হ'ল যা এতিয়াৰ পৰা কিন্তু মা সিহঁতৰ বোলে ভোক লাগিছে উঠনিও বেছিকৈ খাবলৈ পোৱা নাই নহয় মা আপুনিওতো হিচাপ কৰিহে দিছে আপোনালোককে সৰহখিনি দিলোঁ দেখোন সিহঁতক অকণমানহে দিছিলোঁ সিহঁতৰ এতিয়া ভোক লাগিছে বোলে মা কিবা এটাতো বনাবলৈ দিয়ক
বুজিবলৈতো চেষ্টা কৰক মা। সিহঁতে ইমান সৰু সৰু ল'ৰা ছোৱালী কেনেকৈ ভোকত থাকিব কওকচোন। মই বাৰু সহ্য কৰিব পাৰিম, সিহঁতে নোৱাৰে নহয় মা। অলপতো দয়া কৰক, কিবা এটা দিয়ক বনাই দিবলৈ। ৰাতি বনোৱালৈকে সিহঁতে ভোকত কেনেকৈ থাকিব মা? পানী গিলাচ খালে জানো ভোক গুচিব? অ' মা দিয়কচোন কিবা কেইটামান। নিদো বুলি কৈছো নে নাই? চিঞৰ বাখৰ কৰি থাকিবি। মোৰ চিৰিয়েলখন চোৱা ডিষ্টাৰ্ব দি আছ সি খালি। হা নমৰে যা, ৰাতিলৈকে লঘোণে থাকিলে নমৰে যা। পানী খাব দে গৈ, ভোক গুচি যাব। যা বুলি কৈছো নে নাই? পৰা মোৰ চিৰিয়েলখন চোৱা মানে নষ্ট কৰি দিছে অভদ্ৰবিলাক কুলক্ষণীয়া চব। আঁতৰ সেইখিনিৰ পৰা মোৰ চকু আগত নাহিবি আৰু দ্বিতীয়বাৰ। জীয়েকহঁতক মই বনাব দিব লাগে বস্তু। সিহঁতক খুৱাই খুৱাই এজনী এজনী কৰি পেলাই মোৰ কি হ'ব? তেটোত লাগিব, বুজা লাগিব। হা বুজাহে হ'ব। বিয়া দিবলৈ খালে আকৌ 100 টকা লাগিব। ছোৱালী বেটি ছোৱালী দিবলৈ আহ। যা লঘোণে থাকিলে নমৰে যা তোৰ জীয়েৰেহঁতে। কি যে হ'ব, চিৰিয়েলখন চোৱাৰো শান্তি নাই মানে। যা ইয়াৰ পৰা। মা কি মা? হা কি মা? কি কৈ আছো তই বুজিছনে নাই? যা ইয়াৰ পৰা ভালে ভালে। শান্তি নাই। আকৌ এনেকৈ চাওঁতে চাওঁতে 9টা মাহ পাৰ হৈ গ'ল। মাকে 2টা সন্তান জন্ম দিলে, মানে যজা সন্তান আছিলে। এটা ল'ৰা হ'ল আৰু এজনী ছোৱালী হ'ল। তাৰপিছত মাক আৰু পুতেকে মিলি যোনটো ল'ৰা সন্তান হৈছিলে, ল'ৰা সন্তানটো লগত ৰাখি ছোৱালী সন্তানটো বাহিৰত ক'ৰবাত এৰি দি থৈ আহিম বুলি ভাবিছিলে। আৰু তেনেকুৱা কৰোঁতেই ডক্টৰৰ হাতত ধৰা পৰিলে। তাৰপিছত একো নকৰি আকৌ থৈ দিলে ধুনীয়াকৈ। কিন্তু মনে মনে বহুতো বুদ্ধি ভাঙি থাকিলে। ঘৰত গৈ কি কৰিব কোনো ঠিক নাই। আৰু মাক যেতিয়া বেহুচ হৈয়ে আছিলে, একো গম নাপাইছিলে তাই কেঁচুৱাকেইটা কোনে কি কৰিছে। তাৰপিছত যেতিয়া হুঁচ আহিলে, 2টা সন্তানকে তাই বহুত মৰম কৰিলে আৰু হস্পিটেলৰ পৰা ছুটি দিয়াৰ দিন পৰিলে। হস্পিটেলৰ পৰা ধুনীয়াকৈ মাক আৰু পুতেকে বোৱাৰীয়েকক ঘৰলৈ বুলি লৈ গ'ল। ল'ৰাটোৰ হোৱাৰ কাৰণে তেওঁলোকে বহুত ভাল পাইছিলে, কিন্তু ছোৱালীজনী হোৱাৰ কাৰণে পেটে পেটে বহুত খং কৰি আছিলে। কিন্তু ডক্টৰে পুলিচৰ ভয় দেখুওৱাৰ কাৰণে হস্পিটেলত একো নকৰিলে। আৰু ঘৰলৈ নি কিবা নহয় কিবা এটাটো কৰিব, সেইটো তেওঁলোকে বুদ্ধি পাঙিয়ে আছিলে। আৰু তেনেকৈ 2 দিন হস্পিটেলত থকাৰ পিছত বোৱাৰীয়েকক 2টা বাচ্চাৰ সৈতে ঘৰলৈ বুলি লৈ গ'ল। মা অ' মা, এইজনীক যে আহি মোৰ হাতত দিলি, সি কিহৰ কাৰণে মানে? লৈ যা, এইজনীক মোৰ দেখিবলৈ মন নাযায়। বাবা তই কথাটো বুজিয়ে পোৱা নাই মই কিয় আনিছো। কিয়নো আনিছা? মোৰ একদম দেখিলে খং উঠে এইজনীক। 3জনীকেতো বুজা আছে, আকৌ এজনী দিলে। এইজনীক মই এনেকৈ মাৰিয়ে পেলাওঁ নেকি ডিঙি চেপি? মা দেখিও মন নাযায়। ল'ৰাটো ক'ত? ল'ৰাটোক লৈ আহা যোৱা। ল'ৰাটোকহে ল'ম মই, এইজনীক নলওঁ। নহয় বাবা, কথাটো শুন। মই বুদ্ধি কৰি মাকৰ ওচৰৰ পৰা লৈ আহিছোঁ এজনীক। তই কাম এটা কৰ, হস্পিটেলত থাকোঁতেতো আমি কামটো শেষ কৰিব নোৱাৰিলোৱেই, ডক্টৰৰ ভয়ত পুলিচৰ ভয়ত। কিন্তু এতিয়াতো কোনেও একো কৰিব নোৱাৰে আমাক, হয়? আৰু মাকেও গমেই নাপায় মই যে তাইক উঠাই লৈ আহিছোঁ। আৰু গম পালেওনো আমাক কি কৰিব? তই যা, এজনীক ক'ৰবাত পেলাই থৈ আহগৈ যা। এইজনী আৰু এইখন ঘৰত থাকিব নালাগে। 3জনীকে ছোৱালী আছে, আকৌ এইজনী আমাৰ টেটুত লাগিব নালাগে। যা ক'ৰবাত পেলাই থৈ আহগৈ যা। বস্তা এটাত ভৰাই পেলাই বস্তাটো ক'ৰবাত নদীয়ে চদিয়ে পেলাই থৈ আহিবি। যা সোনকালে যা, উঠ। কি? তুমিচোন বৰ ধুনীয়া আইডিয়া দিছা মা। তাকে কৰোঁ ৰ'বা, সঁচাকৈ। বস্তা এটা আনাগৈচোন যোৱা, এক ভৰাই লওঁ। একদম মানে কি হ'ব, ক'ত পেলাম ভাবি লৈছোঁ ৰ'বা। পেলাবগৈ লাগিব আজি, ক'ৰবাত নহয় ক'ৰবাত এক পেলাই থৈ আহিমগৈ মই। মই বস্তা এটা আনি আছোঁ ৰ। মা আপোনালোকে এইবোৰ কি কৰিবলৈ ওলাইছে মানে? হা মই আহি শুনিলোহি বুলিহে মোৰ ছোৱালীজনীক আপোনালোকে ক'ত মাৰিব বিচাৰিছে, ক'ত বস্তাত পেলাব বিচাৰিছে? মোৰ ছোৱালীজনীক এনেকুৱা নকৰিব। আপোনালোকে মানুহ হয়নে নহয়? এনেকুৱা কথা ভাবিব পাৰেনে? তই শুইহে আছিলি, উঠি আহিলি কিহৰ কাৰণে? হা আৰু উঠি আহিলি ভালে কৰিলি, দেখিলি ভালে কৰিলি। আমি তোৰ কথা একো নুশুনো। এইজনীক মই এখন ঘৰত ৰাখিব দিব নোৱাৰোঁ। 3জনীকেতো ৰাখিছোঁ, সেইটো ধন্যবাদ দে। আৰু এইজনীক ৰাখিব নোৱাৰোঁ আমাৰ টেটুত ল'ম ভাই, বুজিছতো? এইবোৰ বুজা, বাৰে বাৰে ৰাখি থাকিব নোৱাৰোঁ। আমাৰ ল'ৰা নাতি হৈছে, ল'ৰাটোক ৰাখিম। মই পঠামেই এইখন ঘৰৰ পৰা। মৰক, কি হ'ল এতিয়া? তোৰ 3জনী আছে না, সিহঁতৰ লগত থাক। আমাৰ ল'ৰাটোক ডাঙৰ কৰিব লাগিব। এইজনীক ইয়াৰ পৰা খেদিবই লাগিব। সেইকাৰণে এতিয়ানো ইমান সৰু ল'ৰা ছোৱালীক কোনে চাব? সেইকাৰণেতো বস্তাত ভৰাই পেলাবই লাগিব, মাৰিবই লাগিব ন? তই আমাৰ কথাৰ মাজত কথা নকবি, কৈ দিছোঁ। তাকেতো, তাই বৰ কথা ক'বলৈ আহে। মা যোৱা, বস্তাটো লৈ আহা যোৱা। হেৰি এনেকুৱা নকৰিব। সেইজনীও আপোনাৰে ছোৱালী। এনেকুৱা নকৰিব। মোৰ ছোৱালীজনীক মোৰ পৰা দূৰলৈ নপঠাব। তাইক মোক দিয়ক। আপোনালোকে এনেকুৱা অন্যায় নকৰিব। ভগৱানলৈতো ভয় কৰক। সেইজনী কেঁচুৱা হৈ আছে। ভগৱানেও দুখ ধৰিব। সিহঁতৰ গাত এতিয়া ভগৱান থাকে।
আপোনালোকে এনেকুৱা অত্যাচাৰ নকৰিব তাইৰ লগত হেৰি মোক দিয়ক মোৰ ছোৱালীজনী মোক দিয়ক এনেকুৱা নকৰিব মা মা এনেকুৱা কাম নকৰিব তই চুপ থাক বুলি কৈছো নাই চুপ থাক যা ভিতৰত যা নহয় মই নাযাওঁ মোৰ ছোৱালীজনী মোৰ হাতত দিয়ক তাৰপিছত যাম মোৰ ছোৱালীজনী কলৈও নিনিব ইহ তাইকে ছোৱালীজনীৰ প্ৰতি ইমান মৰম দেখাবলৈ আহিছে হা বুজা সোপা লৈ ল'ব খালি তেটোত তই এই সোপা বুজা তই নিজে চম্ভালিব পাৰিবি হা কেইটকা ইনকাম কৰ তই হা এটকামান আজিলৈকে ইনকাম কৰি পাইছ চব মোৰ তেটোত লগাবলৈ আহিছ মই পেলামগৈ মই মাৰি পেলাম উল্টা পুল্টা কথা নকৈ নাথাকিবি যা মোৰ চকুৰ আগৰ পৰা আঁতৰ মা কি চাই আছানো যোৱা বস্তাটো লৈ আহা সোনকালে হেৰি এনেকুৱা নকৰিব ঠিক আছে আপোনালোকক ল'ৰা লাগে নহয় জানো লওক আপোনালোকে এই ল'ৰা সন্তানটি লওক আপোনালোকে ডাঙৰ কৰক কেনেকৈ কৰে মোক ছোৱালীজনী দিয়ক মই ছোৱালীকেইজনীক লৈ ঘৰৰ পৰা ওলাই যামগৈ মই আৰু ইয়াত নাথাকোঁ সিহঁতক লৈ মই ক'ৰবাত গুচি যামগৈ দিয়ক সিহঁতে আপোনাৰ বুজা হৈ আছে নহয় জানো সিহঁতক লৈ মই ওলাই যাম এখন ঘৰৰ পৰা দিয়ক লওক আপোনাৰ ল'ৰা সন্তান লওক মোক নালাগে মোৰ ছোৱালীকেইজনীক দিয়ক মই ছোৱালীকেইজনীক লৈ ক'ৰবাত থাকিমগৈ দিয়ক কি তই ওলাই যাবি তই সঁচাকৈ কৈছ ওলাই যাবি তই ক'ত যাবি ওলাই পেলাই হা ক'ত মৰিবিগৈ তোৰ কিবা ঠিকনা আছে থাকিবলৈ যা ভিতৰত যা তই ওলাই গ'লে মইতো ভালে পাওঁ যা ওলাই যা যদি যা মই কালিলৈকে আকৌ এজনী আনিম কিনো ডাঙৰ কথা মোৰ ল'ৰাটোক আকৌ মাহীমাকে চাব সেইটোনো কি ডাঙৰ কথা যা নালাগে তই এইখন ঘৰত থাকিব নালাগে যা দে মোক ল'ৰা সন্তান দে মোৰ ল'ৰাটো দে যা ল এজনীক লৈ যা দে ভাল কথা মোৰ ল'ৰাটো দে বুলি কৈছো মোৰ ল'ৰাটো মোৰ গোসাঁইটো মই ডাঙৰ কৰিম নহয় মই ডাঙৰ কৰিম নালাগে মাক নহ'লেও মই ডাঙৰ কৰিব পাৰিম বাবা দি দে সেইজনীক দি দে গোটেইকেইজনীকে লৈ ওলাই যাওক ক'ত যায় যাওকগৈ তোক মই বিয়া পাতি দিম আকৌ এজনী বুজিছ উলিয়াই দে দি দে মা তাকে লহি তোৰ জীয়েৰহঁতক লৈ যাহি ক'ত লৈ যাওঁ এইখন ঘৰৰ পৰা একদম আজিয়ে ওলাই যাবি কৈ দিছো হ'ব দিয়ক মই আজিয়ে ওলাই যাম চাৰিজনী ছোৱালীকে লৈ মই আৰু এইখন ঘৰত নাথাকো কান্দি দেখাইছ কিহৰ কাৰণে যা তোক মুক্তি দিছো যা সিহঁতক লৈ পেলাই এইখন ঘৰৰ পৰা ওলাই যা হ'ব দিয়ক মা মই আপোনালোকৰ ওপৰত মোৰ ছোৱালী চাৰিজনীক বুজা নকৰোঁ মই লৈ গৈ কিবা নহয় কিবা কৰি মই ডাঙৰ কৰিম আপোনালোকে চিন্তা কৰিব নালাগে এনেও সিহঁতে এইখন ঘৰত বহুত কষ্ট পাইছে ভালকৈ এসাঁজ খাবলৈ নাপায় নিজৰ ঘৰ হ'ল কি হ'ল নিজৰ ঘৰতে সিহঁতে আলহীৰ দৰে থাকে বহুত কষ্টত থাকে একো এটা খাব নাপায় ইমান অত্যাচাৰ কৰে আপোনালোকে আৰু এতিয়া মোৰ এই কণমানিজনীকো আপোনালোকে তেনেকেই কৰিব মই জানো সেইবাবে মোৰ ছোৱালীকেইজনী আপোনালোকৰ ওপৰত বুজাও হ'ব নালাগে আৰু কষ্টও খাব নালাগে মই সিহঁতক লৈ যামগৈ য'তে পাৰোঁ ত'তে ৰাখিম হ'ব আপোনালোকে আপোনালোকৰ ল'ৰা সন্তানৰ লগত থাকক হ'ব যা বেছি লেকচাৰ দি থাকিব নালাগে লৈ যা আৰু এনেকৈয়ে তৰ্ক বিতৰ্ক কৰি তাই চাৰিওজনী ছোৱালীকে লৈ ঘৰৰ পৰা বুলি ওলাই গ'ল ক'ত যাব কি কৰিব একো নাজানে তাই একো ঠিকনাও নাই একো ঘৰ বাৰীও নাই তেনেকৈ ৰাস্তাই দিনটো ঘূৰি ফুৰিলে অৱশেষত সন্ধিয়া সময়ত ৰাস্তাৰ কিনাৰতে এটা জুপুৰি ঘৰ নিচিনা পালে অকল চালিখনহে আছে থাকিবলৈ ঘৰ হিচাপে নহয় তাৰ তলতেই মানে ৰাতিটো গোটেইকেইজনীয়ে পাৰ কৰিলে ছোৱালীকেইজনীও ভোকে লঘোণে মাকৰ লগতেই তেনেকৈয়ে পৰি থাকিলে মাটিতে তাৰ পিছদিনাখনেই উঠি তাই ৰুম বিচাৰিবলৈ ল'লে ভাড়া ৰুম বিচাৰোঁতে এঠাইত গৈ এটা জুপুৰি ঘৰৰ নিচিনা সৰু ভাড়া ৰুম পালে তাইৰ হাতত কেইটকামান আছিলে পইচা সেই টকাকেইটাই তাই কিবা কেইটামান হ'লেও প্ৰয়োজনীয় বস্তু আনি ল'লে ঘৰখনত থাকিবলৈ বুলি আৰু ছোৱালীকেইজনীক ঘৰখনত থৈ তাই এতিয়া কাম বিচাৰিবলৈ ল'লে তাৰপিছত আৰু এনেকৈ কাম বিচাৰি এটা ঠাইত কাম বিচাৰিও পালে তেনেকৈ কাম কৰিও আছিলে এমাহ পাৰ হৈ গৈছিলে তাৰপিছত যোনখন ঘৰত কাম কৰিছিলে সেইখন ঘৰৰ মালিকনীও বহুত ভাল আছিলে তাইক বহুত মৰম কৰিছিলে ঘৰৰ তাই সকলোবোৰ কামেই কৰে তাইও বহুত ভদ্ৰ নম্ৰ আছিলে সেইবাবে ঘৰৰ মালিকনীয়েও তাইক বহুত মৰম কৰিছিলে আৰু তাইৰ ছোৱালীকেইজনীকো মৰম কৰিছিলে কিবা কিবি নহয় কিবা এটা মানে ঘৰলৈ পোৱালীকেইজনীলৈ বুলি খাবলৈ দিয়ে পঠাইছিলে আৰু এদিনাখন কি হ'ল মেনকা ক আকৌ কি ক'ম বুলি কৈছিলি ক আকৌ ৰৈ গ'লি যে মানে বাইদেউ
দাদা মই মানে আজি অকণ সোনকালে যাব বিচাৰিছিলোঁ সৰু ছোৱালীজনী জ্বৰ গাটো ভাল নহয় সেইবাবে বোলো অকণ সোনকালে যাব পাৰিমনে বাইদেউ সিহঁতকেইজনীও সৰু হৈ আছে যে তেনেকৈ চম্ভালিব নোৱাৰে তথাপিওতো দিনটো চাই আজি মানে তাইৰ জ্বৰ বহুত আমনি কৰি আছে মাকক এনেও নাপায় দিনৰ দিনটো বাইকহঁতৰ লগতে থাকে কিন্তু এতিয়া বাইকহঁতেও ৰখাব পৰা নাই বাইদেউ যাব দিয়কচোন মই লাগিলে আকৌ অলপ সময় থাকি পেলাই গুচি আহিম কিবা কাম আছে যদি মই আকৌ আহি পেলাই কৰিমহি এতিয়াতো যিমানখিনি কাম আছে মই কৰিলোৱে বাইদেউ মানে পোৱালিটোৰ কাৰণে এবাৰ মই ঘৰত গৈ আহোঁনে দাদা সেইটোনো কি ডাঙৰ কথা তই যে ক'বলৈ ইমান সংকোচ কৰি আছ ল'ৰা ছোৱালী আছে যেতিয়া কিবা অসুবিধা হ'লেতো যাব লাগিবই পিছে মেনকা তোক কথা এটাহে কওঁ তই কেনেকৈ চাৰিজনীকে ছোৱালী অকলে চম্ভালি আছ কচোন ইমান কাম কৰ তই দিনে ৰাতিয়ে কিমান কষ্ট কৰ দেচোন দেখিয়ে আছোঁ চব কাম কৰ তথাপিও তই ছোৱালীকেইজনীক পঢ়াব পৰা নাই তোৰ পঢ়াবলৈ ইচ্ছা আছিলে ছোৱালীকেইজনীক নহয় জানো পঢ়াব পৰা নাই আৰু সৰু ছোৱালীজনীও ইমান সৰু 2 মাহ হৈছে এই দুমহীয়া কেঁচুৱাটোক তেনেকৈ এৰি থৈ অহাটো ইমান ভাল কথা নহয় ইমান সম্ভৱ নহয় ময়ো জানো কিন্তু তোক কথা এটা কওঁ মেনকা তই কথাটো শুননে বা নুশুন মই নাজানো কিন্তু কথাটো তোৰ ভালৰ কাৰণেই কথা কি কথানো বাইদেউ কওকচোন মানে কি জানো মেনকা তই যদি তোৰ ছোৱালী 3জনীক পঢ়াব বিচাৰিছ মই এটা NGO চিনি পাওঁ NGOটোৰ লগত মই কথা পাতি দিব পাৰিম তই সেই NGOটোত তোক বহুতখিনি সহায় কৰিব মই জানো তাত তেনেকৈ সৰু ল'ৰা ছোৱালীক পঢ়োৱা হয় শিক্ষা দিয়া হয় গম পাইছনে তই যদি সিহঁতক পঢ়াব নোৱাৰ মই NGOটোৰ লগত কথা পাতোঁ নহ'লে সিহঁতক তাত ভৰ্তি কৰাই দে গম পাইছ তাতে থাকিব লাগিব তাতে থাকি তাতে পঢ়াব আৰু সৰু ছোৱালীজনীৰ কথাটো মই ক'ব বিচাৰিছোঁ যে তই শুননে নুশুনে নাজানো কিন্তু তোৰ ভালৰ কাৰণেই কৈছোঁ তোৰ ভালেই হ'ব গম পাইছনে মোৰ বান্ধৱী এজনী আছে বহুত দিনৰ পৰা বাচ্ছা ট্ৰাই কৰি আছে এটা বেবী হোৱা নাই ল'ৰা হওক ছোৱালী হওক কোনো কথা নাই মইতো তোৰ দুখ গোটেইখিনি বুজি পাওঁ গোটেইখিনি শুনিছোঁ গোটেইখিনি জানিছোঁ তোৰ হাজবেণ্ডে তোক কিয় ঘৰৰ পৰা উলিয়াই দিছে বা কিমান তই কষ্ট কৰিছ এতিয়া ছোৱালীকেইজনীৰ কাৰণে মই তোৰ গোটেইখিনিয়ে কথাই জানো সেইবাবেহে কৈছোঁ গম পাইছনে তইতো সৰু ছোৱালীজনীক তই ইমানকৈ চাবও নোৱাৰ কিমান কষ্ট পাই থাকে ভালকৈ খোৱা বোৱাও কৰিব নোৱাৰ সেইবাবে মই ভাবিছোঁ তই মোৰ বান্ধৱীজনীকে সৰু ছোৱালীজনী দি দিয় নেকি তাই কিন্তু বহুত ধনী মানুহ হয় বহুত টকা পইচা আছে তোৰ ছোৱালীজনী বহুত সুখত থাকিব গম পাইছ বহুত ধুনীয়াকৈ ডাঙৰ হ'ব তাই তই যদি চিন্তা কৰি চাৱ মই কথা পাতি দিব পাৰিম কি এয়া কি কথা কৈছে বাইদেউ আপুনি মই দুখীয়া হ'ব পাৰোঁ বাইদেউ কিন্তু মই মোৰ ছোৱালীকেইজনীক বেলেগৰ হাতত কেনেকৈ দিম মই নিদিওঁ মোৰ ছোৱালীকেইজনী সদায় মোৰ লগতে থাকিব মই মোৰ ছোৱালীকেইজনীক বেলেগক দি দিব নোৱাৰোঁ নহয় আপুনি এইবোৰ কি কথা কৈছে বাইদেউ আপুনি পাৰিব জানো আপোনাৰ সন্তানটিক বেলেগক দি দিবলৈ কাৰণে নাই মই নোৱাৰোঁ মই মোৰ ছোৱালীজনীক মোৰ চকুৰ আগৰ পৰা আঁতৰ হোৱাটো মই নিবিচাৰোঁ কষ্ট হ'লেও ময়ে ডাঙৰ কৰিম সিহঁতক হেই বেঙীজনী তই বুজিয়ে পোৱা নাই মই ভালৰ কাৰণেহে কৈছোঁ তোৰ নহয় মই গম পাইছোঁ বাইদেউ আপুনি যে মোৰ ভাল কথা চিন্তা কৰে কিন্তু মই ছোৱালীজনীক মই এনেকৈ দি দিব নোৱাৰিম বাইদেউ হ'ব দিয়ক মই যাওঁ হ'ব দে যা তোক কথাটো ক'বলগীয়া আছিলে ক'লোঁ তই এতিয়া ভাবি চিন্তি চাবি আৰু কি ক মই তোক জোৰ কৰা নাই নহয় তই যি ভাল দেখ বুজিছ যা এতিয়া নাই বাইদেউ মই এইটো কৰিব নোৱাৰিম এনেও মই ল'ৰাটোক এৰি থৈ আহিছোঁ সেইটো শোকে মোক সদায় খুন্দিয়াই থাকে আৰু এতিয়া মই ছোৱালীজনীকো বেলেগক কেনেকৈ দি দিওঁ নোৱাৰিম বাইদেউ দুখীয়া হ'লেও মই নিজৰ সন্তানটোক মই লোকক দি দিব নোৱাৰোঁ মোক ক্ষমা কৰিব মই এইটো কৰিব নোৱাৰোঁ হ'ব দে যা আজি আহিব নালাগে যা কালিলৈ সোনকালে আহিবি হ'ব বাইদেউ মাজনী তোমালোক ক'ত আছানো মাজনী মা আহিলে মা আমি ভিতৰত আছোঁ ভিতৰলৈ আহা মাজনীহঁত তোমালোক ইয়াত একেলগে গোট খাই আছা যে কি হ'ল কান্দি আছা যে গোটেইকেইজনীয়ে কি হৈছে মানে
মা চোৱাচোন আমাৰ সৰবন্তি নুঠা হ'ল এইকাৰণে আমি কান্দি আছো তেতিয়াৰ পৰা জগুৱাই আছো নুঠে কিবা হ'ল বন্তি চোৱাচোন মা তুমি অহা নাই ইমান দেৰি চোৱাচোন কি হ'ল মা চোৱাচোন কি হ'ল সৰবন্তি গাটো ইমান গৰম আছিলে তাৰপিছত মই ভাবিছোঁ অকণ খুৱাই দিওঁতে এতিয়া নুঠাই হ'ল কান্দা কোটাও নাইকিয়া হ'ল নুঠা হ'ল সেই তেতিয়াৰ পৰা তুমি যে অলপ পিছৰ পৰা এনেকেই শুই আছে মা অলপো লৰচৰ কৰা নাই চোৱাচোন তুমি এবাৰ কি কৈছে এইবোৰ মাজনী মাজনী উঠা মাজনী কি হৈছে তোমাৰ উঠা মই থৈ যাবই নালাগিছিলে কি হ'ল মানে কি হ'ল তাই লৰজৰ কিয় কৰা নাই বাইদেউ ওচৰলৈ লৈ যাব লাগিব এনেকে আৰু চাই থাকিলে নহ'ব মা তাইক ডক্টৰৰ ওচৰলৈকে লৈ যোৱাচোন কি হৈছে বা বহুত ভোকত আছিল চাগে সেইবাবে এনেকে কৰিছে নেকি তুমিও নাছিলা একো এটা খুৱাবও পৰা নাই যে মা ডক্টৰৰ ওচৰলৈ লৈ ব'লা না মা ভণ্টি মানে আপোনালোকে বুজি পালে নহয় ভাড়া ৰুমত 4জনী ছোৱালীকে থৈ তাই কামলৈ বুলি গৈছিলে আৰু ডাঙৰ ছোৱালীজনীয়ে গোটেইকেইজনীকে আউল মাৰে ধুনীয়াকৈ যি থাকে বনাই কৰি খুৱাই বোৱাই সৰু ছোৱালীজনীকো আউল মাৰে কিন্তু সৰু ছোৱালীজনীৰ বহুত জ্বৰ আছিলে সেইবাবে তাই ভালকৈ খোৱাবও কৰিব নাপায় এসাঁজ খাই দুসাঁজ খাবলৈ নাপায় আৰু এতিয়া সৰু পোৱালীজনীকনো কিমান আউল মাৰিব একো এটা খুৱাবও নোৱাৰিলে গাখীৰো তেনেকৈ নাপালে মাকেও এনি টাইম থাকিব নাপায় সেইবাবে তাই হুঁচ নাইকিয়া হ'ল মানে সৰু বাচ্চাটো বেহুচ হৈ গ'ল আৰু গাও বহুত গৰম তাৰপিছত তাই বহুত ভয় খালে আৰু লগে লগে গৈ তাইৰ মালিকনীৰ ঘৰ পালেগৈ কাৰণ ডক্টৰৰ ওচৰত নিবলৈতো টকা পইচা লাগিব আৰু তাইৰ টকা পইচা তেনেকুৱা একো জমাও নাই কেনেকৈ ডক্টৰক দেখাব সেইবোৰ ভাবি চিন্তিয়ে তাই গৈ পেলাই তাই কাম কৰা মানুহ ঘৰৰ মালিকনীৰ ওচৰ পালেগৈ বাইদেউ মোৰ ছোৱালীজনীক চাওকচোন মোৰ ছোৱালীজনীক বচাওক বাইদেউ মোৰ ছোৱালীজনীক বচাওক কি হ'ল বেনুকা তোৰ ছোৱালীজনীক কি হ'ল নো বাইদেউ তাই ৰাতিপুৱাৰ পৰা মাত বোল দিয়া নাই হুঁচ নাই তাইক ডক্টৰৰ ওচৰত লৈ যাওকচোন আৰু বাইদেউ আপুনি যি কৈছিলে মই গোটেইখিনি মানিম মোৰ ছোৱালীজনীক সুস্থ কৰি দিয়ক তাইক ভাল মানুহৰ হাতত গতাই দিম মই ভাল মানুহ কৰিব নোৱাৰিম তাইক বাইদেউ তাই সুখত থকাটোৱে মোক লাগে হ'ব আপুনি যি কৈছিলে মই সেইটোকে কৰিম আপুনি মাতি দিয়ক মোৰ ছোৱালীজনীক লৈ যাওক তাইক ভাল মানুহ কৰক খালি এটা চৰ্ত ৰাখিম বাইদেউ মোক যাতে কেতিয়াবা মাজে মাজে গ'লে চাবলৈ দিয়ে মোৰ ছোৱালীজনীক যাতে লগ কৰিব দিয়ে বাইদেউ সেইটো ক'ব খালি হ'ব দে ব'ল আগতে হস্পিটেল লৈ যাওঁ ব'ল মই তালৈকে মোৰ বান্ধৱীজনী মাতি দিম তালৈকে আহিব ব'ল তাই ইমান বেয়া মানুহ নহয় তই যি ক তাকে শুনিব গম পাইছ তই তোৰ ছোৱালীজনীক চায়ো থাকিব পাৰিবি আৰু বহুত আৰামতো ডাঙৰ হ'ব তাই ইমান ধনী মানুহৰ ঘৰত ল'ৰা ছোৱালীৰ কাৰণে ইমান পাগল হৈ থাকে সিহঁতৰ ঘৰখন তাইক বহুত মৰমত ৰাখিব আলাসত ৰাখিব গম পাইছ তোৰ ছোৱালীজনী ভাল হোৱাটো দেখিলে তইয়োতো শান্তি পাবি দে তই ভাল ডিচিশ্যন লৈছ দে মই তোৰ বেয়াটো হোৱাটো চিন্তা কৰা নাই নহয় মই তাইক মাতি দিম দে ব'ল আগতে হস্পিটেল লৈ যাওঁ ব'ল তাইক বাইদেউ ব'লক মোৰ ছোৱালীজনী ভাল কৰি দিয়ক আৰু এনেকৈ মালিকনীগৰাকীয়ে বাচ্চাটোৰ সৈতে তাইক হস্পিটেললৈ লৈ গ'ল হস্পিটেলতে যিগৰাকী বান্ধৱীক তাই বাচ্চাজনী দিম বুলি কৈছিলে তাইকো মাতি দিলে আৰু তাইও ইমান ভাল তাইও হস্পিটেললৈ দৌৰি আহিলে আৰু বাচ্চাটো ধুনীয়াকৈ লৈ কৰি গুচি গ'ল বহুত ভাল মানুহ আছিলে তাই বহুতখিনি টকাও দিব বিচাৰিছিলে মেনকাক কিন্তু মেনকাই 1 টকাও নল'লে তাই তাৰ পৰিৱৰ্তে ক'লে যে মোক মাজে মাজে গৈ ছোৱালীজনী চাই থাকিব দিলেই হ'ল মোক একো টকা পইচা নালাগে মই ছোৱালীজনী বেচিব বিচৰা নাই এনেকৈ কোৱাত তাই আৰু ভাল পালে মানে কি তাই এনেও ভাল মানুহে সেইবাবে ছোৱালীজনীক লৈ গ'ল ভালকৈ ডাঙৰ দীঘল কৰিম বুলি আৰু মেনকায়ো বুকুত পাথৰ বান্ধি পেলাই ছোৱালীজনীক তাইৰ হাতত গতাই দিলে ভাল হওক বুলি ভাল মানুহ হওক বুলি আৰু তাৰপিছত ডাঙৰ তিনিজনী ছোৱালীকে NGOটোৰ লগত কথা পাতি NGOটোত স্কুলত নামভৰ্তি কৰাই দিলে
আৰু তাৰ পিছত সেই NGOৰ মানুহজনীয়ে তাইকো এটা ভাল কামত সোমোৱাই দিলে। ছোৱালী তিনিজনীৰ সৈতে তাই NGOটোতে থাকিবলৈ ল'লে। ছোৱালী তিনিজনীক পঢ়াবও পাৰিছে আৰু NGOটোত তাই কাম বন কৰি দুসাঁজ দুবেলা দুমুঠি খাবলৈ পইচাও গোটাব পাৰিছে। তেনেকৈ তাইৰ দিনবোৰ পাৰ হ'বলৈ ধৰিলে। আৰু এদিনাখন গম পালে যে তাইৰ গিৰিয়েকে আকৌ বিয়া পাতিলে, কিন্তু তাইৰ ল'ৰাটোক সেই মাহীমাকে বহুত অৱহেলা কৰিছে। মাহীমাকে ল'ৰাটোক বহুত কষ্ট দিছে। আৰু সেইবোৰ শুনি তাই এদিন গৈ তাইৰ ঘৰ ওলালেগৈ, শাহুৱেকক লগ পালে। বোৱাৰী, তই আহিলি বোৱাৰী, মোৰ গোসানীজনী আহিলি তই। বোৱাৰী মোক ক্ষমা কৰি দে, মোক ক্ষমা কৰি দে। তই চাগে নাজানো ইয়াত কি হৈ আছে, এইখন ঘৰত তই ওলাই যোৱাৰ পিছৰ পৰা কি হৈ আছে তই চাগে নাজানো। বোৱাৰী, তই যে আহিলি বহুত ভাল কাম কৰিলি বোৱাৰী। আমাক উদ্ধাৰ কৰ, আমাক উদ্ধাৰ কৰ। মোক ক্ষমা কৰি দে, তোৰ লগত মই বহুত অন্যায় কৰিলোঁ আৰু তাৰ ফল মই পাইছোঁ। তাৰ ফল মই পাইছোঁ। বাবাই যিজনী এতিয়া আকৌ বিয়া পাতিলে তাই মোক বহুত অত্যাচাৰ কৰে আৰু তোৰ ল'ৰাটোকো অত্যাচাৰ কৰে, তই জাননে? মোৰ ল'ৰা নাতিটোক তাই বহুত অত্যাচাৰ কৰে আৰু মই তোৰ লগত ইমান অন্যায় কৰিছিলোঁ, তই তথাপিও এটা মুখে মাত নিদিছিলি মোক। কিন্তু এতিয়া বোৱাৰীজনীয়ে মোক ভাত খাবলৈ নিদিয়ে। আৰু বাবাও বহুত সলনি হৈ গ'ল জান। সিও ঘৈণীয়েকৰ মতে উঠা বহা কৰে। বোৱাৰী, তই পাৰিলে তোৰ ল'ৰাটোক লগত লৈ যাওঁ। সি নহবা বহুত কষ্ট পাই থাকে, বহুত কষ্ট দিয়ে এই মাহীমাকজনীয়ে। তই তোৰ ছোৱালীকেইজনীৰ লগতে তোৰ ল'ৰাটোকো ডাঙৰ দীঘল কৰগৈ যা। মই তোক বহুত শাস্তি দিলোঁ, তাৰ বাবে মোক ক্ষমা কৰি দিবি আই। মই বাৰু বুঢ়া মানুহ, এনেকৈও শাস্তি খাই হ'লেও চলি যাব পাৰিম, কিন্তু সেই সৰু বাচ্ছাটোৱে বহুত কষ্ট পাই থাকে। তাক খাবলৈও নিদিয়ে ভালকৈ আৰু অলপো গুৰুত্ব নিদিয়ে। বাবায়ো তাক গুৰুত্ব নিদিয়া হ'ল। ঘৈণীয়েকৰ লগতে ঘূৰি ফুৰে খালি। ঘৈণীয়েকে যি কয় তাকে শুনে। বোৱাৰী, তাক লগত লৈ যাওঁ, মোক ক্ষমা কৰি দে। হ'ব মা, আপুনি ক্ষমা বিচাৰি থাকিব নালাগে। মই কথাবোৰ গম পায়ে আহিছোঁ মা, কথাবোৰ গম পাইছোঁ কাৰণে আহিছোঁ। ক'ত আছে মোৰ ল'ৰাটো? মোৰ ল'ৰাটোক লৈ আহক, মই লৈ যাম। আৰু আপুনিও যদি মোৰ লগত যাব বিচাৰিছে ব'লক, নহ'লে মই এটা সৰু NGOত কাম কৰি আছোঁ মা, আৰু মোৰ ছোৱালীকেইজনীকো মই তাতে পঢ়াইছোঁ। সিহঁতে এতিয়া পঢ়িছে ধুনীয়াকৈ আৰু আমি বহুত শান্তিৰে খাই আছোঁ মা। আপুনি যদি আমাৰ লগত থাকিব বিচাৰে ব'লক, থাকিব পাৰিব। মই ল'ৰাটোক লৈ যাবলৈ আহিছোঁ মা, ব'লক আমাৰ লগত, ল'ৰাটোক লৈ আহক, ব'লক। কি বোৱাৰী, তুমি ভগৱান, তুমি দেৱী। ইমানখিনি অত্যাচাৰ কৰাৰ পিছতো তুমি মোক নিবলৈ আহিছা, মোকো লগত লৈ যাবা। মই যাম তোমাৰ লগত মই খাব নাপালেও লগত থাকিম। মোক অকণমান খালি এটা চুক দিলেই হ'ব থাকিবৰ কাৰণে বোৱাৰী। মই ইয়াত বহুত কষ্ট পাইছোঁ, মোকো উদ্ধাৰ কৰা বোৱাৰী। সঁচাকৈ মই যাম তোমালোকৰ লগত। মই বাবুক লৈ আহোঁগৈ ৰ'বা। নিজৰ ল'ৰা হ'লেও মই তাৰ লগত আৰু থাকিব বিচৰা নাই। সিহঁতে থাকক যেনেকৈ থাকে, মোক লৈ ব'লা, তোমাৰ লগতে ময়ো কাম কৰিম। কাম কৰি আমি সুখেৰে খাম গোটেইকেইটাই। ব'লা, মোকো লৈ ব'লা তোমাৰ লগত। ৰ'বা, মই বাবুক লৈ আহোঁগৈ, ৰ'বা দে বোৱাৰী। মা যাওক, লৈ আহক, মই ৰৈ আছোঁ। মই গাড়ী এখন লৈ আহিছোঁ, NGOৰ ফালৰ পৰা মোক গাড়ী এখনো দিছে। মই বাবুক লৈ যাম বুলি কোৱাৰ কাৰণে। ব'লক, আপুনিও ব'লক, যাব পাৰিব। যাওক, লৈ আহক। ইয়াত আৰু কষ্ট খাই থাকিব নালাগে আপুনিও। ব'লক মা, আমাৰ লগতে থাকিব পাৰিব। কাম নকৰিলেও মই আপোনাক খুৱাব পাৰিম, ব'লক। বোৱাৰী, মোক ক্ষমা কৰি দিব পাৰিলে। হ'ব মা, ক্ষমা বিচাৰি নাথাকিবচোন, ব'লক ওলক, দেৰি হৈ আছে। মই আনি আছোঁ বাবুক, ৰ'বা।